এই খাবলৈ না বেঙেনাটো যেনেহ'লে কোচ খাই আহে তেনে ব্যাধিয়ে যদি আমাৰ দেহাটো ধ্বংস নকৰে তেতিয়াহ'লে আমাৰ মনুষ্য আৰু 100 বছৰ জীয়াই থাকিব বুলি কৈছে মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্যা সুস্থ আৰু হ'বলৈ থাকিলে মনুষ্য দেহাটো 100 বছৰ জীয়াই থাকে 100 বছৰ জীয়াই থকাৰ কেনেকৈ ভাগ কৰিছে আপোনালোকে জানে অৰ্ধেক বিফলে যায় জানিবা নিদ্যা যে 100 বছৰ জীয়াই থাকিব হয় মনুষ্য কিন্তু 50 বছৰ বয়সটো গুচি যাব অৰ্ধেক বিফলে যায় জানিবা নিদ্যা আমি শুব লাগিব বিশ্ৰাম কৰিব লাগিব টোপনি যেন আমাৰ নধৰিব আমি হিমালয় পৰ্বতলৈ গ'লেও টোপনি ধৰিব ভোক লাগিব প্ৰশান্ত মহাসাগৰলৈ গুচি গ'লেও আমাৰ ভোক লাগিব টোপনি ধৰিব কেইটামান ৰিপুৱে আমাক এৰি নিদিয়ে আমাৰ পাছে পাছে যাব গা ছাঁ দৰে ঠিক তেনেধৰণে মহাপুৰুষজনে কৈছে মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্যা হয় 50 বছৰ শুই থাকোঁতে গুচি গ'ল 50 বছৰে আমি 100 বছৰ জীৱনটো পৰিক্ৰমা পালোঁ এই 50 বছৰটো কেনেধৰণে ভাগ কৰিলে আপোনালোকে জানে বিংঘতি বৰিষ আয়ু যায়ো মলন্তে ল'ৰা কথা গাত কথা নাই লগা আয়ু পাই ঘটনা খাই থাকোঁতে 20টা বছৰ গুচি গ'ল বিংঘতি বৰিষ আয়ু যায়ো মলন্তে উমলি জামলি থাকোঁতে ঢিটিঙালি খুবাই থাকোঁতেই 20টা বছৰ গুচি গ'ল ঘৰৰ মানুহেতো ক'বলৈ ধৰিলে ল'ৰাটো একো নকৰা হ'ল নহয় জানানে ওচৰৰ মানুহে কয় কিবা এটা কৈ হ'ল বাপেৰেও বুঢ়া হৈছে মাৰেও বুঢ়া অপ্ৰিয় সত্য কথা কোনেও বেয়া নাপাব মই নামৰ মাজত প্ৰসংগটো টানি আনিছোঁ কিবা এটা কৰ দেউতাৰ বয়স হৈছে নহয় 20টা বয়সলৈকে আমাৰ অৱস্থা কি হয় বিংঘতি বৰিষ যায়ো মনন্তে তাৰপিছত আমি দায়িত্ব এটা ল'বলৈ দোকান এখন হ'লেও খুলিব লাগিব কিবা এটা বেপাৰ বাণিজ্য কৰিব লাগিব নেওদশ বৰিষ যায় ধন উপাৰ্জন হয় তেতিয়া আমি দায়িত্ব ল'লোঁ কি কৰিলোঁ 20টা বছৰ ল'ৰা ধেমালি বুলি গুচি গ'ল আৰু 10টা বছৰ আমি ধন ঘটিবলগীয়া হ'ল ঘৰ সংসাৰ চলাব লাগিব আমি কৈ থৈ যোৱা নাই গুৰুজনে কৈ থৈ গৈছে এতিয়া 20টা বছৰ থাকিলে আমাক কি হ'ল আপোনালোকে জানে কেনেধৰণে ভাবিছে বিংঘতি বৰিষ আয়ু যায়ো মলন্তে 50 বছৰ শুই থাকোঁতে গ'ল 20টা বছৰ ল'ৰা ধেমালি গ'ল নেওদশ বৰিষ যায় ধন উপাৰ্জন 10টা বছৰ আমাৰ ধন উপাৰ্জন কৰোঁতে গ'ল মাত্ৰ থাকিল মনুষ্য জীৱনত 100 বছৰৰ 20টা বছৰ সেই 20 বছৰ কি হ'ল বৃদ্ধকালত যাই শেষ বৰিষ একো কাৰ্য সাধিব নাথাকে হকতি হয় বোলে দৰৱ এটা লৈ আমাৰ ঘৰত আমি লোকৰ হাতলৈ মুখলৈ চাবলগীয়া হয় বেমাৰ আজাৰ আমাৰ দেহাবিলাকক যেতিয়া কোঙা কৰি পেলাব তেতিয়া পংগু কৰি পেলাব তেতিয়া আমাৰ কি হ'ব অৱস্থা সেইকাৰণে কোৱা হৈছে ৰাম বৃদ্ধকালত যাই শেষ বৰিষ বিংঘতি একো কাৰ্য সাধিব নাথাকে হকতি এতিয়া দৈত্য শিশুসকলে বাৰে বাৰে প্ৰহ্লাদক সুধিছে কি কৰিম এতিয়া আমাৰ উপায় আছে বোলে হে নজানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভগৱত ধৰ্ম দৈত্য শিশুসকলক প্ৰহ্লাদে উপদেশ দিলে যে তোমালোকে কুমাৰ কালতে ভাগৱত ধৰ্ম আজি আমগুৰি এখন ভূঞা গাঁও নেকি ভূঞা গাঁৱত নাম গাবলৈ আহিছোঁ নিজকে কুমাৰ বুলি ক'লে ভাল বুলি ক'ব জানো গেঞ্জি ডাঙৰ পিন্ধি যাব লাগিব নিজকে কুমাৰ বুলি ক'বলৈ হ'লে গতিকে বুজি পাইছে আমাৰ জীৱনত কুমাৰ কাল গ'ল কুমাৰ হৈ থকা নাই এতিয়া আমাৰে জীৱনত কুমাৰ কাল গ'ল আমাৰে জীৱনত কৈশোৰ কাল গ'ল আহি পালোঁ আহি যৌৱন কাল হয় এই যৌৱন কালে হৰিনাম ভাল নালাগে ধন লোভ স্ত্ৰী লোভে মেৰিয়াই ধৰে বোলে শিশুকাল গুচি গ'ল নোৱাৰিলোঁ ৰাখিব ময়ো পিঠিত বস্তাখন লৈ LP স্কুললৈ গৈছিলোঁ আপুনিও হয়তো গৈছিল কিন্তু এতিয়া জানো আমি যাবলৈ বয়স আছে নাই বয়স কিন্তু সময়বিলাক গুচি গৈছে শিশুকাল গুচি গ'ল নোৱাৰিলোঁ ৰাখিব এই যে দম্ভ দস্য কৰি যে ভূঞা গাঁৱত নাম গাই আছোঁ কিমান দিন নাম গাবলৈ পাম এদিন সময়টোৱে আমাকো এৰি থৈ গৈছে বোলে যৌৱন কালো গুচি যাব ইয়াতে এই দেহা এৰি গৈ পামগৈ জীৱন নদীৰ সিপাৰৰে পৰা নিষ্ঠুৰ নিয়তিয়ে দেখিলে লগাব মান দেখিলে লগাব শিশুকাল গুচি গ'ল নোৱাৰিলোঁ ৰাখিব ধৰি যৌৱন কালো গুচি যাব ইয়াতে দেহা এৰি গৈ পাগৈ জীৱন নদী সিপাৰৰে পৰা নিষ্ঠুৰ নিয়তিয়ে দেখিলে লগাব দেখিলে লগাব দেখিলে লগাব নিয়তিয়ে মাত লগোৱাৰ লগে লগে আমি জীৱবিলাক যাবই লাগিব নহ'ব যাবগৈ লাগিব পাৰে হৈ জীৱনৰ
হয় হাকুহে জিদালি মূৰৰ চুলি ডালি হাকুহে জিদালি মূৰৰ চুলি ডালি হাকুহে জিদালি মূৰৰ চুলি ডালি দেখিলে উৰি যায় ভাটু দেখিলে উৰি যায় ভাটু নগলে নহ'ব যাবই লাগিব পাৰে হৈ জীৱন হাকু হাকুহে জিদালি মূৰৰ চুলি ডালি দেখিলে উৰি যায় ভাটু দেখিলে উৰি যায় ভাটু বন্ধ পাপ মই আজিলো হিউ হ'ল টোপোলা পুণ্য মই আজি হ'ল হিউ হ'ল টোপোলা হয় পাপ পুণ্য ভাৰ ভান্দি হেকে পেকে কৰি জানে গৈ ধৰ্মৰে ঘূৰি হাকুডাল যেন চুলিডালত আমি যাবগৈ লাগিব আমি সমস্তজন যাব লাগিব উচ্চ নিচ্চ ধনী দুখীয়া ক্ষমতাশালী ক্ষমতা নথকা সমস্তজন এদিন ধৰ্মৰ ওচৰলৈ যাব লাগিব নিজৰ কথা ক'বগৈ লাগিব কি বুলি ক'বগৈ লাগিব আমাৰ দুখন ভাৰ আছে পাপই আজিলো সিও হ'ল টোপোলা পুণ্য মোৰ আজিলো সিও মাত্ৰ টোপোলা মোৰ নিজৰ কথাই কৈছোঁ পাপৰ পাহাৰ হ'ল পুণ্য ইমান কোন হৈছে নাই তাকো নাজানো পাপ পুণ্য ভাৰ বান্ধি হেকে পেকে কৰি যামে গৈ ধৰ্মৰে পুৰি আমি খেতিয়ক মানুহ এই দাইদেউহঁতৰ ঘৰৰ ওচৰতে আমাৰ খেতি পথাৰ আছে কিন্তু এফালেও পাঁচথৰ ডাঙৰি এফালেও পাঁচথৰ ডাঙৰি 1.5 কিলোমিটাৰমান আমি আহিব পাৰোঁ একদম ধুনীয়াকৈ কঁকাল হিলাই হিলাই ইপিনেও পাঁচথৰ সিপিনেও পাঁচথৰ কিন্তু পাপ পুণ্যৰ ভাৰখন এপিনে পাঁচথৰ হ'ল সিপিনে যদি এথৰো নহয় কেনেকুৱা হ'ব এখনেতো আমাক বিকলাংগ কৰি পেলাব তেতিয়া কি হ'ব অৱস্থা বোলে পাপ পুণ্যৰ দুটি মাথো টোপোলা ভাৰিব যাবই লাগিব এদিন ধৰ্মৰ ঘৰলৈ যাবই লাগিব এদিন ধৰ্মৰ ঘৰলৈ ধৰ্মৰ যে এজন ব্যক্তিগত সচিব আছে তেওঁক ক'ব তেওঁ কি আনিছে চোৱাচোন বোলে চিত্তগুপ্তই টোপোলাবোৰ মেলি তৰি চাব পাপৰ তুলনাত পুণ্য নিচিন্তা কৰ হ'ব মনা বুজিলো বিচাৰত মোক নৰকে
নামত কৰিবা Stop.